এইখন আছে মামা তুলি আৰু দীঘলকৈ আপোনাৰ মূৰটো এডজাষ্ট কৰিবই নোৱাৰি। আপোনাৰ মূৰটো দি শুব বিচাৰিলে ভৰিত ওলাই থাকে, ভৰিটা দি আপোনাৰ ভৰিটা তুলিলে মূৰটো ওলাই থাকে। নাই এনেকৈ বাগৰিলে এফালে গুচি গ'ল। এতিয়া এইডোখৰতো মোৰ ছোৱালীজনীও শুব, মানুহজনীও শুব, এটা মাও শুব, দেউতাও শুব। এতিয়া ক'ত শুব? এইখন আচলতে টাৱেল নে কম্বল নে গাৰু নে গামোচা আচলতে ধৰিবই নোৱাৰি। মামা তুমি কি লীলা, বানাকান্ত ৰাইজক লৈ আচলতে তুমি কি এখন দিলা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া তোমাৰ লীলা আৰু বন্ধ কৰা। বানাকান্ত ৰাইজক, শিৱসাগৰ ৰাইজক যদি তোমাৰ মানে ক্ষতিপূৰণ দিবলৈ ইচ্ছা আছে, ভাল বস্তু দিয়া। ইয়াত টোপোলাটোত কি আছে ধৰিবই নোৱাৰি। দিব লাগিছিলে এইবিলাক তোলা, দিছে আপোনাৰ এইবিলাক কাপোৰ সূতা, ক'ৰ ৱেষ্ট বস্তু ক'ৰ পৰা আনিলে গম নাপাওঁ। দিছে অলপ ভাল দিব লাগে তেওঁ, বা তেওঁলোককো সাহাৰ্য খুজিলে। তেওঁলোকৰ যিহেতু CM ফাণ্ডলৈ বহুত পইচা আহিছে, তেওঁলোকক দিছেতো ভাল দিব লাগে। দিছে চক এখন, এটা মানুহ বাগৰিব নোৱাৰি আৰু দীঘলকৈ আপোনাৰ মূৰটো এডজাষ্ট কৰিবই নোৱাৰি। আপোনাৰ মূৰটো দি শুব বিচাৰিলে ভৰিত ওলাই থাকে, ভৰিটা দি আপোনাৰ ভৰিটা তুলিলে মূৰটো ওলাই থাকে। আৰু এনেকৈ দিলে অলপ ভাল দিব লাগে। তেওঁ দিছে এতিয়া ৰাইজক। আৰু আমি ইমান দিন আপোনাৰ 29 দিন মানুহ ককোৱাই আছিলোঁ, 29 দিনৰ পিছত আমি ঘৰত সোমাইছোঁ। তেওঁলোকে দিছে অলপ ভালকৈ দিব লাগে বস্তুটো, সেইটোৱে ক'লোঁ আৰু। কি ক'ব আপুনি? কথা সেইটোৱেই, কাৰণ বস্তুটো দিলে ভাল দিব লাগে। আৰু এনেকুৱা পাতলা আপোনাৰ যিটো বস্তু দিছে সেইটো আপোনাৰ প্ৰযোজ্যই নহয়। গতিকে বস্তুটো ভাল দিব হোৱা হ'লে ভাল আছিল। আপুনি কিবা এটা কৈ আছিলে অথনি। কথাটো হ'ল কি যে ইতিমধ্যে ক'ব লাগিব এটা কথা যে কণা হাঁহক পতান ধান দিছে। কাৰণে এইকাৰণে কৈছোঁ কণা হাঁহক পতান দিছে বুলি এইকাৰণে কোৱা হৈছে যে আজি 19 জুলাইৰ পৰা যিটো বানপানী হ'ল, আমাৰ এই বানপানীত মানুহবিলাক ককবকাই থকাত যি ব্যৱস্থা হৈছে, তাৰমানে ঘৰ দুৱাৰ একেবাৰে চব নষ্ট হৈ গুচি গ'ল। কিন্তু হৈ যোৱাৰ পাছত যেতিয়া চৰকাৰে ৰিলিফৰ নামত বা সাহায্যৰ নামতে যিখিনি আমাক তুলি প্ৰদান কৰিছে বা আমাক প্ৰদান কৰিছে, সেই প্ৰদান কৰা বিষয়টো এনেকুৱা এটা নিকৃষ্ট মানদণ্ডৰ হ'ল যে মানুহক তাৰমানে যে মানুহ নহয় যেন আমি যেন মানুহ নহয় যেন তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা আমাৰ চৰকাৰে মানে পূৰা গ্ৰহণ কৰিছে। গতিকে দুখৰ বিষয়, যিখিনি তুলি আমাক প্ৰদান কৰিছে বা যিখিনি তুলিখিনি টকাৰ কপা নাই, তাত আছে কাপোৰজাতীয় এটা মানে সামগ্ৰী। আৰু তুলিৰ লগতে এনেকুৱা এটা বস্তু ওলাইছে যে এইটো বস্তু দেখাইছোঁ আপোনালোকক মই, এইটো এটা কাঁইট। এই কাঁইটটো এনেকুৱা এটা বস্তু, এই বস্তুটোৰ তুলিৰ মাজত ওলাইছে আৰু মানুহ শুব পৰা নাই। গতিকে মই অসমবাসী ৰাইজৰ জ্ঞাৰ লগতে আমাৰ যিখিনি বানাক্ৰান্ত ৰাইজক মই অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকে যদি তুলি পাইছে, শুবৰ সময়ত আপোনালোকে এটা বস্তু লক্ষ্য কৰিব যাতে এই বস্তুটো কেনেবাকৈ ওলাই নেকি। যিহেতু মানে ওলাই চাব, সেইকাৰণে কৈছোঁ যে কেঁচুৱা ল'ৰা যদি শুৱাই দিবলৈ হয়, সেই ল'ৰাটোৱে যেতিয়া বাগৰ মাৰিব তেতিয়া এই কাঁইটটোৱে ধৰি লওক হেকচু টাইপৰ এটা বস্তু, ব্লেড। গতিকে মই অসম চৰকাৰৰ তথা আমাৰ উপায়ুক্ত মহোদয়ক মই সম্পূৰ্ণ অৱগত কৰিব বিচাৰিছোঁ যে আপোনালোকে কেৱল সাহায্যৰ নামত যাতে সাহায্য নিদিয়ে, যাতে ৰাইজৰ প্ৰকৃত উপকাৰ হোৱাকৈ এটা বস্তু দিব, যিটো বস্তু দিলে ৰাইজে যাতে মানে তেওঁলোকৰ মনৰ যাতে এটা আনন্দ লাভ কৰে, তাৰ বাবে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু যিহেতু যে এতিয়া চবেই কৈছে, কালিও আমি দেখিছোঁ সামাজিক মাধ্যমত যে এটা মানুহ শুই দিয়াৰ লগে লগে সেই মানুহটোৱে বাগৰ মাৰিব নোৱাৰে। ইফালে বাগৰ মাৰিলে সিফালে তেওঁলোক গা মাটিত পৰেগৈ, আৰু যদি তেওঁ যদি ওপৰলৈ যায় আপোনাৰ ভৰি কি কয় ওলাব, আৰু তললৈ গ'লে মূৰ মাটিত পৰিব। গতিকে এনেকুৱা ব্যৱস্থা হৈছে। সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ আমি অসম চৰকাৰক যে যদিহে আপোনালোকে বানাক্ৰান্ত ৰাইজক কিবা বস্তু দিব বিচাৰিছে, সাহায্য ভাল বস্তু আমাক দিয়ক। মোৰ লগত অন্য এজন আছে, কি ক'ব এই বিষয়ে? এয়া দেখিছে আপোনালোকে তুলি, এইখন তুলি দেই, কাপোৰ দেখিছে আপোনালোকে, দিব লাগে তুলি কপাহ, দিছে কি ৱেষ্ট কাপোৰ। এই চক এইখিনি গোটেইখিনি চাব পাৰে আপোনালোকে। আৰু জোকাই দিয়া মাত্ৰ তললৈ হৈ পৰিব, গোটেইখিনি জোকাই দিয়া মাত্ৰ তললৈ হৈ পৰিব। এয়া দেখিছেনে, এইবিলাকত আপুনি চক, এইবিলাক আপোনাৰ কি বস্তু আমিতো দেখা নাই। এনেকুৱা আমাৰবোৰৰ ঘৰতো আগত তুলি আছিলে, এতিয়া বানপানী উটুৱাই নিছে। কিন্তু এইবিলাক কি ৰছী সূতা কিবা কিবি মানে অনেক বস্তু। এয়া দেখিছেনে, এইবিলাক কি বস্তু দিব লাগিছিলে, এইবিলাক তোলা, দিছে আপোনাৰ এইবিলাক কাপোৰ সূতা, ক'ৰ ৱেষ্ট বস্তু ক'ৰ পৰা আনিলে গম নাপাওঁ। এইখন আছে মামা তুলি, দেখিছে আপোনালোকে। কিন্তু এনেকৈ যদি হ্ৰাস কৰিবলৈ হয় ৰাইজৰ ধন, কেনেকৈ হ'ব কওকচোন। যিবিলাক মানুহ আমাৰ কমচে কম শিৱসাগৰ সমষ্টিতে আপোনাৰ 36,000 মানুহ বানত উটি আছে, কিন্তু তাৰ মানুহ দিছে যদি 10 ঘৰক দিব লাগে, দিছে 5 ঘৰক। কিন্তু 5 ঘৰকো যদি দিছে বস্তুবিলাক এনেকুৱা। যোগান ধৰিছে, সেইটোতো ক'ব গ'লে দুৰ্নীতি হৈছে। মানে আপোনাৰ এখন তুলিত হওক আপোনাৰ কমচে কম 10 কেজি 12 কেজি থাকিব লাগে। এইখনত আপোনাৰ খুব বেছি 3 কেজি বা 3.5 কেজি। আৰু তাৰ ভিতৰত আপোনাৰ আছে এইবিলাক তোলাবিলাক চক আপোনালোকে, এইবিলাক থাকিব লাগে, দিছে আপোনাৰ সেইবিলাক। আৰু এইখন আপোনাৰ জোকাই দিয়া মাতক চাব দেই, এইখন চাওকচোন আপোনাৰ অল্প আহল বহল, ধৰি দিয়কচোন অকণমান, এইখন অল্প আহল বহল নে চক।
এখন মানুহে এঘৰৰ আপোনাৰ কমচে কম 3টা মানুহ থাকে, কিন্তু মই ইয়াত এতিয়া শুব কেইজন মানুহ? শুবলৈতো নাই। এখন এনে পাৰি দেখা দিয়কচোন, এইখন চাওক, এখন শুব কেইটা মানুহ? এতিয়া মই যদি আপোনাক শুই দিওঁ, চাব দেই, মই আপোনাৰ 5 ফুট 4 ইঞ্চি আছোঁ, এয়া চাওক। এতিয়া গাৰুৱে কৰিবনে কি কৰিব এইখন? নে এনেকৈ বাগৰিলে এফালে গুচি গ'ল। এতিয়া এইডোখৰতো মোৰ ছোৱালীজনীও শুব, মানুহজনীও শুব, এতিয়া মাও শুব, দেউতাও শুব। এতিয়া ক'ত শুব? এইডোখৰ জেগাত মাত্ৰ 5জন মানুহ কেনেকৈ শুব কওকচোন? সেইবিলাক এনেকৈ দুৰ্নীতি যদি হয়, ৰাইজৰ ধন যদি হৰাশ কৰি থাকে, কেনেকৈ হ'ব কওকচোন? যিখিনি আৰু ক'ব গ'লে 15,000 টকাটো দিয়াই নাই সকলোকে, আৰু তুলিও চবকে নাই দিয়া, যাক দিব লাগে নাই দিয়া। কিন্তু কিছুমান মানুহৰ ঘৰে ঘৰে 4-5খনো পাইছে, কিছুমান নোপোৱাই, এখনো পোৱা নাই, তেনেকুৱা হৈছে। ইতিমধ্যে আমি শিৱসাগৰৰ হলগুৰিৰ পৰা এই বাতৰিটো সম্প্ৰচাৰ কৰিছোঁ। এইসমূহ যি তুলি বান আক্ৰান্তসকলক প্ৰদান কৰিছে চৰকাৰে বা পঞ্চায়তৰ ফালৰ পৰা, এই বিষয়টো আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জ্ঞাতাহাৰে হৈছে নে অজ্ঞাতে হৈছে? যিহেতু আমি ভাবোঁ যে তেওঁ অজ্ঞাতাহাৰে হৈছে। এই ছাপ্লায়াৰ, তেওঁলোকে কৈছে যে এই ধৰণৰ তুলি বানাক্ৰান্তসকলক প্ৰদান কৰাৰ বাবে এই ছাপ্লায়াৰসকল কোন আচলতে? তেওঁলোকৰ যি সাম্যক জ্ঞান থাকিব লাগে যে এঘৰ মানুহত এজন মানুহ শুব পাৰিব, ইয়াত দুজন কোনোপধ্যে নোৱাৰে। ইতিমধ্যে পথত শুই পেলাই আচলতে এটা ডেমো দি দিছে ইতিমধ্যে এইসকল বানাক্ৰান্তই, তেওঁলোকৰ খং আৰু ক্ষোভ। আৰু যিধৰণে তুলিত তোলা থাকিব লাগে, কিন্তু আছে ৱেষ্ট কাপোৰে, যিসমূহ আচলতে কাপোৰ তোলা বুলি কয়। আমি যেতিয়া ৰেজাই দোকান বা তোলাৰ দোকানত এইসকল বনোৱা মানুহৰ লগত আমি কথা পাতিছিলোঁ, তেতিয়া তেওঁলোকে কৈছে যে সৰ্বসাধাৰণতে এনেকুৱা বস্তু আমি ব্যৱহাৰ নকৰোঁ। আৰু এখন ভাল তুলিত 5 পৰা 7 কেজি তোলা থাকিব লাগে, তাত বাউণ্ডেৰী দিব লাগে। তেওঁলোকৰ ভাষা ৰেজাই যিসকলে বনায়, লেপ তুলি যিসকলে বনায়, তেওঁলোকে কৈছে। কিন্তু আমি যেতিয়া এইখন দেখাইছিলোঁ, তেওঁলোকে কৈছিলে যে ইয়াত কেৱল চিলাইটো যদি কেনেবাকৈ ছিঙি যায়, তেনেহ'লে এই সমগ্ৰ যি কাপোৰ তোলা বুলি কয়, ৱেষ্ট কাপোৰে যিটো তোলাজাতীয় বা কপাহজাতীয় সামগ্ৰী বনাইছে, ইয়াত তেওঁলোকে যিখন দেখাইছে, সেইটো বস্তু তললে খহি যাব। আৰু ইয়াত খুব বেছি এমাহ বা 2 মাহ, তাতকৈ বেছি এইখন ব্যৱহাৰৰ উপযোগী হৈ নাথাকিব। সেইবাবে আমি কৈছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক যে এই সমগ্ৰ বিষয়টোত তেওঁলোকেও কৈছে যে সাহায্য যদি দিবলৈ আছে, উন্নত মানদণ্ডৰ সামগ্ৰী দিব লাগে। আৰু এতিয়া বৰ্তমান শিৱসাগৰৰ বিভিন্ন অঞ্চলত যিসমূহ পঞ্চায়তৰ ফালৰ পৰা যিসমূহ তুলি প্ৰদান কৰিছে ৰাইজক, সেইসমূহক লৈ অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে শিৱসাগৰৰ বিভিন্ন অঞ্চলত। আৰু মই হলগুৰি গাঁৱৰ মই এটা প্ৰতিবেদন প্ৰস্তুত কৰিলোঁ। এওঁলোকৰ খং ক্ষোভ সেই সকলোবোৰ তেওঁলোকে অসম লাইভ 24 কেমেৰাৰ সন্মুখত স্পষ্টভাৱে দাঙি ধৰিলে।